আজি আমি ক্লাস 11 কেমিস্ট্রি প্রথম যেটো চ্যাপ্টার দিয়া আছে রাসায়নিক কিছুমান প্রাথমিক ধারণা এইটো চ্যাপ্টাৰৰ এক্সারসাইজৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিম কাৰণ এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাত এই কোৱেশ্চনটো প্ৰায় অহা দেখা যায় এইটো টপিকৰ লগত জড়িত কোৱেশ্চন প্ৰায় তোমালোকে পাবা হেটো হল কোৱেশ্চন নম্বৰ 18 ওকে তোমালোকে এক্সারসাইজটো চাই লবা তলত দিয়াবোৰ বিজ্ঞানসন্মত লিপিত লিখা তোমালোকে আৰু এটা কথা মনত ৰাখিব এক্সারসাইজৰ সকলোখিনি প্ৰশ্ন আমি কৰিব নালাগে যিবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন হেবোৰ আমি সমাধান কৰিম পৰীক্ষাত প্ৰায় অহা দেখা যায় হেবোৰ সমাধান কৰিম আৰু যদি তোমালোকৰ গোটেইখিনি এক্সারসাইজৰ প্ৰশ্ন সমাধান লাগে তেনেহলে হেটো আমি সমাধান কৰিবলৈ চেষ্টা কৰিম তোমালোকে একো চিন্তা কৰিব নালাগে প্ৰথমে আমি ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ আলোচনা কৰো যিবোৰ পৰীক্ষাত প্ৰায় আহে ওকে আৰু কনসেপ্টটো বহুত ইম্পৰ্টেন্ট হয় তলত দিয়াবোৰ বিজ্ঞানসন্মত লিপিত লিখা ইয়াতে কিছুমান নাম্বাৰ দিয়া আছে এই সংখ্যাবোৰ বা নাম্বাৰবোৰ কি কৰিব লাগে বিজ্ঞানসন্মত লিপিত লিখিব লাগে বা সাইন্টিফিক নোটেশনত লিখিব লাগে অলৰেডি সাইন্টিফিক নোটেশন মানে কি বিজ্ঞানসন্মত লিপিত কেনেকৈ লিখিব লাগে তাৰ কাৰণে এটা ভিডিও অলৰেডি আপলোড কৰিছো তোমালোকে যদি চোৱা নাই চাই লবা হেটো চালেহে এই প্ৰশ্নটো আজি যেটো আলোচনা কৰিম এইটো সোনকালে বুজি পাবা ওকে তেনেহলে আমি আগবাঢ়ো সোয়া প্ৰশ্নটো মই ইয়াতে লিখি লৈছো এতিয়া আমি জাস্ট আনসাৰবোৰ তোমালোকক কৰি যাম তোমালোকে লিখি লবা আৰু প্ৰেক্টিস কৰিব লাগিব কিন্তু এইবিলাক প্ৰেক্টিস নকৰিলে মনত নাথাকিব তলত দিয়াবোৰ বিজ্ঞানসন্মত লিপিত লিখা ওকে সাইন্টিফিক নোটেশনত লিখিব লাগে ইয়াৰ কাৰণে এটা ফৰ্মুলা তোমালোকে মনত ৰাখিবা n * 10 to the power n এটো হৈছে বিজ্ঞানসন্মত লিপিৰ সূত্ৰ n * 10 to the power n ইয়াতে ক্যাপিটাল n মানে হৈছে 1 ৰ পৰা 9 লৈকে সংখ্যা 1 2 3 4 5 6 7 8 9 আৰু 10 এটো ফিক্স থাকিবই আৰু স্মল n টো হৈছে 10ৰ ঘাত ল হৈছে এই ঘাতটো তোমাৰ কি হ'ব পাৰে 0 হ'ব পাৰে ধনাত্মক হ'ব পাৰে বা ঋণাত্মক হ'ব পাৰে এনৰ মান পজিটিভ নেগেটিভ বা 0 হ'ব পাৰে ওকে আৰু ক্যাপিটাল n টো হৈছে আমাৰ এটা অংক বিশিষ্ট সংখ্যা 1 ৰ পৰা 9 লৈকে হ'ব লাগিব ওকে ইয়াতে 0.0048 এটো বিজ্ঞানসন্মত লিপিত লিখিবলৈ হলে এইটো ফৰ্মুলাত আমি লিখিম n * n এতে 48 আছে ওতে 48 টো 4.8 লিখিব লাগিব কাৰণ এটা অংকৰ পিছতে আমাৰ দশমিক দিব লাগিব কাৰণ n ৰ মানটো দুটা অংক বিশিষ্ট নহয় ইয়াতে 4.48 ইনটু লিখিলে নহব 4.8 লিখিব লাগিব ওকে ইনটু এটা 4.8 দশমিকটো ইয়াতে দিয়া হৈছে এটা দশমিকটো ইয়াতে দিয়াৰ ফলত কিমান ঘৰ হফালে গৈছে 1 ঘৰ 2 ঘৰ 3 ঘৰ গতিকে 10 to the power -3 হ'ব দশমিক বিন্দুটো যদি হফালে যায় তেনেহলে মাইনাস হয় আৰু যদি বাওফালে আহে তেনেহলে প্লাস হয় হফালে স্থানান্তৰিত কৰিব লগা হৈছে সেই কাৰণে ঘাতটো কি হৈছে মাইনাস হৈছে ইয়াতে 48 * 10 to the power -3 লিখিলে ভুল হ'ব কাৰণ এটা অংকৰ পিছতে কি দিব লাগিব আমাৰ পয়েন্টটো দিব লাগিব এই হয় সূত্ৰ মতকে n মানে হৈছে এটা অংকৰ পিছতে থকা দশমিক দিব লাগিব আৰু এটা অংক বিশিষ্ট সংখ্যা হ'ব লাগিব সো 4.8 * 10 to the power -3 ইয়াতে -3 কিয় হল কাৰণ দশমিক বিন্দুটো হফালে স্থানান্তৰিত হৈছে আৰু দশমিকত দিয়া আছে ইয়াতে সেই কাৰণে 10 to the power -3 এইটো হল আমাৰ বিজ্ঞানসন্মত লিপি নিশ্চয় তোমালোকে বুজি পাইছা ওকে এতিয়া আৰু এটা সমাধান কৰো 2 3 4 এইটো প্ৰথমে আমি এনেকৈ যদি লিখো 2 3 4 * 10 to the power 3 10 কিউব হ'ব কাৰণ 1 2 3 টা শূন্য থকাটো বেলেগকৈ লিখিছো এতিয়া 2 3 4 যেহেতু ইয়াতে তিনিটা ডিজিট বা অংক আছে গতিকে আমি ইয়াতে এটা অংকৰ পিছতে দশমিক দিব লাগিব 2.34 ওকে 2.34 দশমিক বিন্দুটো দুই ঘৰ বাওফালে আহিছে এইফালৰ পৰা যদি আমি কাউন্ট কৰো 1 ঘৰ 2 ঘৰ 2 ঘৰ বাওফালে আহিছে 2 ঘৰ বাওফালে অহাৰ কাৰণে ইয়াতে পাৱাৰৰ মানটো বাঢ়ি যাব ওকে 10 3 আছিল ইয়াতে 10 to the power কিমান হ'ব 5 হ'ব কাৰণ ইয়াতে 2 ঘৰ বাওফালে স্থানান্তৰিত হৈছে বাওফালে স্থানান্তৰিত হোৱাৰ কাৰণে ঘাতৰ লগত আমি 2 ঘৰ যেহেতু স্থানান্তৰ হৈছে 2 যোগ দিব লাগিব 10 to the power 5 হ'ব ওকে আকৌ এটা কথা এনেকৈ মনত ৰাখিবা 234 সংখ্যাটো সৰু ডাঙৰ আৰু 2.34 সংখ্যাটো সৰু যেতিয়া সংখ্যাটো সৰুলৈ পৰিৱৰ্তন কৰা হৈছে তেনেহলে পাৱাৰত সংখ্যাটো বঢ়াব লাগিব কাৰণ ভ্যালুটো ফিক্স থাকিব লাগিব গতিকে 234 যদি 10 to the power 3 হয় তেনেহলে 2.34 ত 10 to the power 5 হ'ব এইটো ভ্যালু সেম ৰখাৰ কাৰণে সেই কাৰণে ভ্যালুটো যেহেতু সৰু হৈ গল তেনেহলে পাৱাৰত কি বঢ়াব লাগিব আৰু 10 to the power 3 কৈ 10 to the power 5 ডাঙৰ এইটো আমি জানো সেই কাৰণে কিমান ঘৰ এতে কিমান সংখ্যা আমি বঢ়াম যি ঘৰ আগত আমি
দশমিক দিছোঁ সেইকেইটা সংখ্যা যোগ কৰিম যেহেতু 2 ঘৰ আগত দশমিক দিছোঁ তে 3 লগত 2 যোগ কৰিলে কিমান হ'ব 5 হ'ব ওকে এইটো হ'ব এনসার এইটো লিখিলে কিন্তু ভুল হ'ব এইটো লিখিব লাগিব এতিয়া 8.008 লিখিম ওকে ইনটু 10 টু দি পাৱাৰ কিমান আহিব 3 হ'ব কাৰণ 3 এই কাৰণে হ'ব 1 ঘৰ 2 ঘৰ 3 ঘৰ 1 2 3 ঘৰ 3 ঘৰ এফালে বাওফালে স্থানান্তৰিত হৈছে গতি ইয়াতে 10 কিউব হ'ব ওকে এটা 10 কিউবৰ লগত এইটো পূৰণ কৰিলে আমি এইটোই পাম গতিকে 10 কিউব এইটো হল বিজ্ঞানসন্মত লিপি এইটো হ'ব আমাৰ आंसर ইয়াতে দি আছে 500.0 গতিকে 500 পাছৰ পিছত আমি শূন্য দিব লাগিব শূন্য আমি তিনিটা দিব লাগিব কাৰণ দশমিকৰ পিছত থকা শূন্যটো দিব লাগিব ইনটু 10 টু দি পাৱাৰ কেই ঘৰ আগত আহিছে সোৱা 1 2 ঘৰ আগত আহিছে গতিকে 10 স্কয়াৰ দিব লাগিব ওকে বুজি পাইছা নিশ্চয় এতে মাইনাস দিব নোৱাৰা মাইনাস কাৰণ সংখ্যাৰ আগত দশমিক দিয়া নাই পিছতে দশমিক দিয়া আছে সেই কাৰণে 10 স্কয়াৰ হ'ব ওকে 5.00 ইনটু 10 স্কয়াৰ এতিয়া তাৰ পিছতটো দিয়া আছে সোৱা 6.0012 এতিয়া 6.0012 এইটো অলৰেডি এটা অংকৰ পিছতে দশমিক দিয়া আছে গতিকে এইটো তেনেহলে আমি কেনেকৈ লিখিম এইটো ফৰ্মুলা যেটো আছিল আমাৰ n * 10 টু দি পাৱাৰ n এইটো ফৰ্মুলা তোমালোকে মনত ৰাখিবই লাগিব ওকে এইটো ফৰ্মুলা মনত ৰাখিবই লাগিব n * 10 টু দি পাৱাৰ n ইয়াতে n ৰ মানটো তো দিয়া আছে সো 6.0012 এটা অংকৰ পিছতে দশমিক দিয়া আছে গতিকে এটো কেনেকৈ লিখিম এই অৰ্থাৎ n ৰ মানখিনি ইয়াতে দিয়া আছে 10 টু দি পাৱাৰ n এই পদটো ইয়াতে নাই ওকে 10 টু দি পাৱাৰ n তো ইয়াতে নাই কিন্তু 10 টু দি পাৱাৰ n তো আমি দিব লাগিব তেতিয়া হে সাইন্টিফিক নোটেশন বা বিজ্ঞানসন্মত লিপিত প্ৰকাশ কৰা হ'ব আদাৰৱাইজ তো নহব এনেকুৱা ৰাখিলে কিন্তু আনসাৰটো ভুল হ'ব সাইন্টিফিক নোটেশন লিখিব 10 ৰ ঘাত হিচাপে আমাক লিখিবই লাগিব ওকে সো ইনটু 10 টু দি পাৱাৰ 0 যদি আমি লিখো সোৱাচোন 10 টু দি পাৱাৰ 0 যদি লিখো কাৰণ এই স্মল n যেটো আছে n ৰ মান 0 হ'ব পাৰে মাইনাস হ'ব পাৰে প্লাস হ'ব পাৰে ওকে তাতে কোনো প্ৰবলেম নাই এতে 0 প্লাস মাইনাস ঋণাত্মক বা ধনাত্মক মান হ'ব পাৰে এটা 10 টু দি পাৱাৰ 0 আমি জানো সূচকৰ যেটো বিধি আছিল হ্যাঁ যেনেকুৱা 2 টু দি পাৱাৰ 0 এইটো 1 হয় 1 টু দি পাৱাৰ 0 = 1 হয় যিকোনো সংখ্যাৰ ওপৰত যদি এইটো 0 থাকে তেনেহলে এইটো ভ্যালু কিমান হয় 1 হয় গতিকে 10 টু দি পাৱাৰ 0 মানে 1 1 ৰ লগত এইটো পূৰণ কৰিলে আমি এইটোৱে পাম গতিকে 10 টু দি পাৱাৰ 0 টো আমাক লিখিব লাগিব ওকে নিশ্চয় বুজি পাইছা গতিকে এনেকৈ আমি বিজ্ঞানসন্মত লিপিত লিখিব পাৰো আৰু এটা एग्जांपल যদি এক্সট্ৰা কৈ দিয়া হয় সাপোজ 5.00002 এইটো বিজ্ঞানসন্মত লিপিত লিখিব লাগে তেনেহলে কেনেকৈ লিখিবা একেবাৰে সহজ 5.00002 ইনটু 10 টু দি পাৱাৰ কিমান আহিব 0 আহিব ইয়াতে ওকে এতে ভালকে লিখি দিছো 5.00002 ইনটু 10 টু দি পাৱাৰ 0 আহিব কাৰণ অলৰেডি যেহেতু দশমিক দিয়া আছে সেই কাৰণে আমি ইয়াতে আৰু জাস্ট 10 টু দি পাৱাৰ যেটো n আছিল সেই পদটোহে আমি লিখিব লাগিব ওকে গতিকে এনেকৈ বিজ্ঞানসন্মত লিপিত সংখ্যাবোৰ প্ৰকাশ কৰা হয়